Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ওয়েলকাম ব্যাক টু অ্যানাদার ভিডিও সাগে আনন্দ আম্বানিৰ বিয়াৰ ইমান হাইপ হোৱা নাছিল যিমান বৰ্তমান এইচএছৰ ৰিজাল্টৰ হাইপ হৈ আছে বৰ্তমান প্ৰতিটো ষ্টুডেন্টে এইচএছৰ ৰিজাল্টৰ বাট চাই আছে আৰু ইভেন ময়ো বাট চাই আছো মই ভাবি আছে যে মই এইচএছএলসি দিছো কিন্তু মই এইচএছৰ কাৰণে কি ওয়েট কৰি আছো মোৰ সিনিয়ৰ সকলৰ কাৰণে তো তে আমাক কেনেকা জ্ঞান ইমান এনেকা জ্ঞান দিছিল এনেকে পঢ়িব লাগে তেনেকে পঢ়িব লাগে হেইটো ইমান ঘণ্টা পঢ়িবা এতিয়া মই চাম যে হিয়তৰ ৰিজাল্ট কি হয় क्या बात है सर হিয়তৰ ৰিজাল্টটো কি হয় মই চাম হা এতিয়াতো আমাৰতো শেষ আমাৰতো হেইটো গল এতিয়া তেওঁলোকৰ ৰিজাল্টটো কিছুমান ধাপ্পা এডুকেশ্যন চেনেল আছে যিসকলে সদায় নিউজ ভিডিঅ' বনায় সদায় ভিডিঅ' বনায় যে কালি ৰিজাল্ট দি দিব তেওঁলোকৰ আৰু কালি নাহে আৰে সদায় ভিডিঅ' বনায় এনেকা ফেক ভিডিঅ' বনায় আৰে এইচএছৰ ষ্টুডেণ্টকৈ মোৰ বেছি হে হৈছে কাৰণ মই ভাবি আছো যে যেতিয়া ৰিজাল্ট হ'ব তেতিয়া মই সিনিয়ৰছৰ ঘৰত যাম মিষ্টিখিনি ৱেইট কৰি আছে মোৰ মিষ্টিখিনি আৰু এইপিনে সিহঁতক দেখা পাইছে এইপিনে আমাৰ এইচএছৰ কেণ্ডিডেট হয় তেওঁলোকে এইচএছ দিছে আৰু আপোনালোকে হয়তো দেখা পাইছে তেওঁলোক মানুহ হয় কিন্তু মই এটা বিৰিয়ানীৰ ডাব্বা দেখা পাই আছো তেওঁলোকে পাছ কৰাৰ পিছত মোক কৈছে বিৰিয়ানী খুৱাব ৰিজাল্ট যিদিনাখন হ'ব প্ৰতিজন মই সিনিয়ৰৰ ঘৰত যাম আৰু চাম সিহঁতে যেনেকা মটিভেশ্যন দিছিল আমাক তো সিহঁতৰ ৰিজাল্টটো কি হয় চাব লাগিব না তো সিহঁতৰ ঘৰত যাম আৰু মিষ্টিখিনি ৰেডি ৰাখিবি তহঁতে হা ৰিজাল্ট যিদিনাখন দিব সেইদিনাখন আপোনালোকে যিসকল এইচএছৰ ষ্টুডেণ্ট আছে আপোনালোকে মুখ্যমন্ত্ৰী অথবা আমাৰ সৰ্বানন্দ ৰণোজ পেগু তেওঁ বাৰু টুইট কৰি কৈ দিব টুইটাৰত বা ফেচবুকত পোষ্ট কৰি কৈ দিব তো ইমান নিউজ চেনেলবিলাকত বিশ্বাস কৰিব নালাগে নিউজ চেনেলত বিশ্বাস কৰা আৰু নিজৰ গাৰ্লফ্ৰেণ্ডৰ ওপৰত চকু বন্ধ কৰি বিশ্বাস কৰা একে কাৰণ এদিন নহয় এদিন ধোকা দিব নিউজ চেনেলবিলাকে বা এডুকেশ্যনৰ ধাপ্পা নামৰ চেনেলবিলাকে আমাৰ এইচএছএলচিৰ যেতিয়া ৰিজাল্ট হৈছিল তেতিয়া তেওঁলোকে এনেকুৱা ভিডিঅ' বনাইছিল যে কিছুমান নিউজ চেনেল আছে যে 9 তাৰিখ কেনেকুৱা ভিডিঅ' বনাইছিল যে 10 তাৰিখ দিব চান্সেছ আছে ঘণ্টা 10 তাৰিখ দিয়া নাই 11 তাৰিখ দিছিল বাৰু ইমান কিয় আৰু আমি বিচাৰা নাই যে আমাৰ 11 তাৰিখ ৰিজাল্ট হওক গুগল চগলত সব দেখাই আছিল যে 20 তাৰিখত ৰিজাল্ট হ'ব কিন্তু আমাৰ ৰিজাল্টটো 11 তাৰিখ হৈ গ'ল আৰু সোনকালে হৈ গ'ল মই ভাবিছোঁ 20 তাৰিখো বহুত সোনকালে হয় কিন্তু ইয়াতকৈ আৰু জলদি হৈ গ'ল কিন্তু এইচএছৰ ষ্টুডেণ্টখিনি ভাঙি পৰিছে সিহঁতৰ চাগে ৰিজাল্ট নালাগে এইচএছৰ ষ্টুডেণ্টখিনি বৰ্তমান এনেকুৱা ভাবি আছে যে তেওঁলোকৰ ৰিজাল্ট নিদিলে ভাল আৰু ভাবি আছে যে এই বছৰ চাগে নিদিয়ে দিব বাৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে কেইদিনমান আগতে কৈছে যে এই মাহৰ আৰম্ভণিতে দি দিব বাৰু কিন্তু মই ভাবিছিলোঁ যে আমাতকৈ বেছিতকৈ বেছি দেৰি হ'লে এসপ্তাহমান দেৰি হ'ব আমাৰ সেই তাৰিখ দিলে বাৰু 11 তাৰিখ কিন্তু এতিয়ালৈকে তেওঁলোকক দিয়া নাই তো বি পেচেণ্ট অলপ ৱেইট কৰা পাই যাবা বাৰু আৰু মিষ্টিখিনি ৰেডি ৰাখিবা থেংক ইউ ছ' মাছ